গোৱালপাৰ লক্ষীপুৰত বন বিভাগৰ অভিযানত বুজন পৰিমাণৰ শাল গছৰ কুন্দা জব্দ কৰা হয়। লক্ষীপুৰ আঞ্চলিক বন বিভাগে অভিযান চলাই জব্দ কৰে কুন্দাখিনি। জব্দকৃত কুন্দাবোৰৰ বজাৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা বুলি অনুমান কৰিছে বন বিভাগে। আমি পুনৰবাৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো আৰু দৃশ্যাংশ আপোনালোকক দেখুৱাইছো। গোৱালপাৰ লক্ষীপুৰত বন বিভাগে অভিযান চলায় আৰু বন বিভাগৰ এই অভিযানত বুজন পৰিমাণৰ শাল গছৰ কুন্দা জব্দ কৰা হয়। লক্ষীপুৰ আঞ্চলিক বন বিভাগে অভিযান চলাই জব্দ কৰে এই কুন্দাখিনি। জব্দকৃত কুন্দাবোৰৰ বজাৰ মূল্য প্ৰায় 2 লক্ষাধিক টকা হ'ব বুলি অনুমান কৰিছে বন বিভাগে। আমি লক্ষীপুৰ বন বিভাগৰ তৰফৰ পৰা ইফালে আমি একদম পেট্ৰলিং ডিউটি মাৰিব আহি আছিলোঁ। কিবা কাৰণত এনেকৈ গম পায় মানে একদম ইয়াত গছৰ কুন্দা আছে বুলি আমি গম পোৱা যায়। ইয়াৰ পিছত আমি আহি দেখা পাওঁ যে গছৰ কুন্দা এইখিনিতে পৰি আছে, শাল গছ। ইয়াৰ তাৰপিছত আমি বন বিভাগ আমাৰ ৰেঞ্জাৰ ছাৰ মহোদয়ক আমি জনাওঁ। পিছত ৰেঞ্জাৰ ছাৰ মহোদয়ে আমাক ইনষ্ট্ৰাকশ্যন দিয়ে যে গছৰ কুন্দাখিনি যিমানখিনি আছে এইটো মানে একদম ৰিকভাৰী কৰক ৰেঞ্জ অফিচলৈকে, সেইটো আমাক জনায়। এনে অনুমানিক আপোনাৰ 1.5-2 লাখ এনেকৈ অনুমানিক হয় টকাৰ মানে একদম উদ্ধাৰ হৈছে।